যোৱা 2 বছৰত অসমত বাল্য বিবাহৰ ঘটনা 81% হ্ৰাস পাইছে। ইণ্ডিয়া চাইল্ড প্ৰটেকশ্যন নামৰ সংস্থাটোৰ এক প্ৰতিবেদনত প্ৰকাশিত তথ্য মতে 2021-22 পৰা 2023-24 সময়ছোৱাত ৰাজ্যত বাল্য বিবাহ ব্যাপক হাৰত হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সন্তোষ ব্যক্ত কৰি কয় যে নাৰী শক্তিৰ সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে আৰু বাল্য বিবাহৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰে 3000তকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইণ্ডিয়ান চাইল্ড প্ৰটেকশ্যন এই সংস্থাটোৱে অসমৰ 1032খন গাঁৱত চাইল্ড মেৰেজৰ ওপৰত এটা সমীক্ষা কৰিছিল। এই ইণ্ডিপেণ্ডেণ্ট গ্ৰুপটোৱে 20খন জিলাৰ 1132খন গাঁৱত সমীক্ষা কৰিছিল। তেখেতসকলে আজি প্ৰতিবেদন ৰাষ্ট্ৰজুৰি প্ৰকাশ কৰিছে যে 81খন গাঁৱত চাইল্ড মেৰেজৰ ঘটনা কমি আহিছে। তেওঁলোকে 600খন গাঁও আৱিষ্কাৰ কৰিলে, বিচাৰি পালে, য'ত এটাও চাইল্ড মেৰেজৰ ঘটনা 21 চনৰ পিছত হোৱা নাই। যে অসমৰ এই গাঁওসমূহৰ 98% ৰাইজে চাইল্ড মেৰেজৰ বিপক্ষে চৰকাৰে লোৱা প্ৰচেষ্টাক সমৰ্থন দিছে। মই প্ৰতি 6 মাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ, আইনৰ ওচৰলৈ লৈ যাওঁ। নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা আমাৰ আশা।